হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ আগত আমি চেয়াৰৰ সহায়ত কিছুমান য়োগা বা আসন বা এক্সাৰসাইজ যিকোনো আমি চেয়াৰৰ সহায়ত কেনেকৈ ঘৰতে কৰিব পাৰোঁ তাৰে এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। তে আহকচোন চাওঁ। প্ৰথমে আমি চেয়াৰত অলপমান ষ্ট্ৰেচিং কৰি ল'ম, বেক এণ্ড ফ্ৰণ্ট। তাৰপিছত লাহেকৈ নটৰাজ আসনলৈ যাবলৈ ট্ৰাই কৰিম। নটৰাজ আসন হৈছে এটা বেলেন্সিং প'ষ্টাৰ। যদি আমি ইয়াক চেয়াৰৰ সহায়ত কৰিব ট্ৰাই কৰোঁ তেনেহ'লে যিটো আমি ষ্টেণ্ডিং প'জত কৰোঁ তেতিয়াহ'লে এই একেটা বেনিফিটেই আমি চেয়াৰত কৰিলেও লাভ কৰিব পাৰোঁ। ইয়াৰ পিছত আমি অলপ বেক ষ্ট্ৰেচিং কৰিম। বেক ষ্ট্ৰেচিং কৰাৰ পিছত আমি চেয়াৰৰ সহায়ত সৰ্বাংগাসন আৰু হালাসন কৰিবৰ কাৰণে ট্ৰাই কৰিম। যিহেতু সৰ্বাংগাসন আৰু হালাসন আমাৰ থাইৰয়ডৰ কাৰণে বহুত ভাল এটা আসন হয়, যিটো আসন আমি ৰেগুলাৰ বেচিছত কৰিব পাৰিব লাগে। কিন্তু আমাৰ কেতিয়াবা সাধাৰণতে ষ্টিফনেছ থাকিলে বডিত বা অলপ ফেটছ থাকিলে কেতিয়াবা সৰ্বাংগাসন বা হালাসন কৰিবৰ কাৰণে আমাৰ অসুবিধা হয়। তাৰ বাবে আমি চেয়াৰৰ সহায়ত এনেদৰে সৰ্বাংগাসন আৰু হালাসন কৰিব পাৰোঁ। তে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদি ভাল পায় লাইক, শ্বেয়াৰ আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ নমস্কাৰ।